মাছৰ জোল কেনেকৈ ভাল পায়? একেবাৰে চিম্পল টেঙা দি ভাল পায় নে অকণমান মছলা দি? দেখাত লাগিছে নহয়নে বহুত মা মছলা দি ৰন্ধাৰ দৰে। পিছে এয়া খুবেই চিম্পলকৈ বনোৱা এখন আঞ্জা। পাভ মাছ কোনে কোনে খাই ভাল পায় বাৰু? পাভ মাছ আকৌ মই একেবাৰে চিম্পলকৈহে বনালে ভাল পাওঁ। আৰু আজি সেই ঘৰত বনালোঁ আৰু আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ। আপোনালোকে বাৰু কেনেকৈ বনায় পাভ মাছ জনাবচোন। মই টেঙা দিও খাওঁ, পিছে আজি অকণমান সুকীয়াকৈ। আহক কেনেকৈ বনাইছোঁ ভিডিঅ'টো চাওঁ। এয়া পাভ মাছখিনি ধুনীয়াকৈ বাছি কুচি ল'লোঁ। লৈ নিমখ আৰু হালধি অকণ প্ৰথমতে সানি লওঁ। বাকলি নাইকিয়া মাছবিলাক আকৌ ভাজোঁতে ফুটি অহাৰ ভয়ত কেঁচা মিঠাতেল অকণমান মই দি লওঁ। সেইটো মোৰ অভ্যাসেই হৈছে। লাগে সেয়া বৰালি মাছেই হওক বা আৰি মাছ হওক বা এনেকুৱা পাভ মাছেই হওক, যাতে যেতিয়া ভজা হয় ফুটি যাতে নাহে সেইকাৰণে সেয়া কৰা হয়। আৰু এয়া ধুনীয়াকৈ মেৰিনেট কৰি ল'লোঁ। আৰু এতিয়া প্ৰথমতে মই মছলাৰ ভিতৰত সেয়া জিৰা আৰু ধনিয়া গুটি দি দিছোঁ আৰু 2টা শুকান জলকীয়া দি পানী অকণমান দি তিয়াই থৈ দিম। এয়া যদি আপোনালোকে মছলা বুলি কয় ঠিকেই, মই সেয়াই দিছোঁ। আৰু যদি ভাবে নহয় ইয়াত দি খাওঁ, তেতিয়াহ'লে মই ইয়াতকৈ আৰু বেলেগ একো মছলা নিদিওঁ। মাছত বৰ ভাল লাগে এনেকৈ দিলে, জিৰা আৰু ধনিয়া। আৰু এতিয়া কেৰাহী এখনত মাষ্টাৰ্ড অইল দি প্ৰথমতে মাছকেইটা ঢাকিয়ে ভাজিছোঁ। আৰু সেয়া মানে আলু 2টা বাকলি গুচাই ল'লোঁ আৰু বিলাহী। আলুকেইটা আকৌ অকণমান ডাঙৰ ডাঙৰকৈ কাটিম, বহুত মিহিকৈ কটাৰ দৰকাৰ নাই। যিকোনো মাছৰ জোলত আলু আকৌ দিয়া আৰু মানে আলু পিচটো কৰাৰো এটা মানে দেখিবলৈ ভাল লাগে আচলতে এনেকৈ কৰিলে। মই প্ৰায়ে দেখা পাওঁ এনেকৈ কৰা, আৰু সেইকাৰণে মই এনেকৈ কৰি লৈছোঁ। বা আপোনালোকে বইল কৰি পিহি একেবাৰে নাইকিয়া কৰি দিওঁ বুলিলেও পাৰে, কিন্তু এনেকৈ খাই মই ভাল পাওঁ সেইকাৰণে দি দিলোঁ। আৰু বিলাহীকেইটা অকণমান মিহিকৈ কাটি লৈছোঁ। সাধাৰণতে কেতিয়াবা কিছুমান মাছ এনেকুৱা হয় নহয়নে, বহুত বেছি জটিল কৰি বনোৱাৰ দৰকাৰ নাথাকে। সেই মাছকেইবিধ মানে খুব চিম্পুলকৈ বনালেহে খাই ভাল লাগে। তাৰ ভিতৰত এই পাভ মাছটো। আৰু এই জলকীয়াকেইটা যে কাটি লৈছোঁ দেখিছেনে, কেঁচা জলকীয়া এই ৰেচিপিটোত মাছৰ জোলটোত দি দিওঁতে মানে সোৱাদ দুগুণে চৰে। পিছে জলকীয়াকেইটা দিয়াৰ টাইমটোহে অকণমান বেলেগ দেই। জলকীয়াৰ এটা যে সুগন্ধ আছে, এনেকৈ দিলে গম পাব আপোনালোকে। আৰু এতিয়া মাছখিনি লুটিয়াই দিলোঁ এবাৰ এবাৰ, তাৰপিছত লাহেকৈ এনেকৈ কাঢ়ি ল'ম। পাভ মাছ সাধাৰণতে অলপ কোমল হয় আৰু সেইকাৰণে বহুত মানে সাৱধানে ফ্ৰাই কৰিব লাগে। জোলত দিলে মই ইমান যে ভাল পাওঁ। আপোনালোকৰ চইচ কি বাৰু? বহুতে পিছে ভজা মাছ খাইহে ভাল পায়, কিন্তু কিছুমান মাছ মই জোলত দিলে খাই বেছিহে ভাল পাওঁ। সেই তাৰ ভিতৰত হ'ল পাভ মাছ। এতিয়া মাছখিনি বাকীখিনিও ভাজি ল'লোঁ, দেখুওৱা নাই আৰু। তাতে কেৰাহীতে মাষ্টাৰ্ড অইলত পিঁয়াজ 3টা মই কেঁচা জলকীয়া ফালি দিছোঁ আৰু অকণমান কালজিৰাকণ কিন্তু জৰুৰী দেই, বৰ ভাল লাগে এনেকৈ দিলে মাছৰ জোলত। তাতে দি দিলোঁ কাটি লোৱা আলু, নিমখ হালধি। এয়া দি লৈ অকণমান সময় ভাজিম। ঢাকি ভাজিব লাগিব, যিহেতু আলুখিনি মই এক্সট্ৰাকৈ ফ্ৰাই কৰি আৰু কাঢ়ি থকা নাই। এতিয়া সেই যিকণ মছলা ধনিয়া আৰু জিৰা এইখিনি পিহি ল'ম। অকণমান পানী দি যিহেতু পিহিব লাগিব, সেইকাৰণে প্ৰথমতে অকণমান পানী এড কৰি মছলাখিনি টুকি দি দিছোঁ। ইয়াতে নহৰু কেইফুটামান দি দিছোঁ আৰু আদা। সেইটো আমাৰ দিয়া হয়েই, পিছে কেৱল টেঙাৰে বনোৱা আমাৰ অসমীয়া জুতিত আকৌ আদা নহৰু কোনো নাথাকে নহয়নে। সেইকণৰ সোৱাদো সুকীয়া বাৰু। পিছে মছলা বুলি ক'লে ইমানেই আৰু। আৰু এতিয়া এইখিনি পিহি ল'লোঁ বিলাহীকেইটা দি চাওক। আৰু এয়া বাকী এইখিনি কি হৈছে চাওঁ আহক। প্ৰায় আলু সিজি গৈছে আধা আধি। বহুতে প্ৰথমতে ভাজি লয় মাছৰ নিচিনাকৈ কাঢ়ি থয়, এনেকুৱা নকৰিলেও হৈ যায়। তাৰপিছতে এয়া এতিয়া সেই পেষ্টখিনি আদা নহৰু বিলাহী জিৰা ধনিয়া দি দিলোঁ। এতিয়া এইখিনিতে এটা মন কৰিবলগীয়া কথা, এইখিনি যিহেতু কেঁচাকৈ তিয়াই থৈছিলোঁ, সেইকাৰণে এই মছলাখিনি পাক হ'বৰ কাৰণে ঢাকি অলপ দেৰি এনেকৈ ভাজিব লাগিব মিডিয়াম ফ্লেমত। আৰু ইয়াৰ ওপৰলৈ এটা অইলৰ নিচিনা ভাৱ আহিব লাগিব, তেতিয়াহে আঞ্জাখনৰ গোটেই পাকটো হ'ব। যদি আমি একেবাৰে লগতে দি লৈ যদি
পানী দি দিওঁ, তেতিয়া কি হ'ব, আদা নহৰু কেঁচা গুণ থাকিব, জিৰা ধনিয়াৰ কেঁচা গুণ থাকিব, সকলোবিলাক গোন্ধাব। আৰু সেইকাৰণে মছলা পাক হোৱাটো বিৰাট জৰুৰী। তাৰপিছত পানী দি দিলোঁ নিজৰ আন্দাজত, দি লৈ মাছকেইডোখৰ দি দিলোঁ। মই ভাবোঁ এই ৰেচিপিটো আমি সকলোৱে বনাই খাওঁ, শিকোৱাৰ প্ৰয়োজন আচলতে নাই, কিন্তু যিহেতু ৰেচিপি বনাইছোঁ সেয়াহে ক'ব লাগে, নহয়নে বাৰু? যদি ভাল লাগে এটা কমেণ্ট নিশ্চয় কৰিব দেই, আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। সেয়া মই স্পেচিয়েল আপোনালোকক সদায় ৰিকুৱেষ্ট কৰোঁ, কাৰণ আপোনালোকৰ লাইক কমেণ্টেহে মোক অনুপ্ৰাণিত কৰে। মই দৈনন্দিন খোৱাখিনিহে আপোনালোকৰ সন্মুখলৈ আনো। যদি কেতিয়াবা আলু পিটিকাৰেও খাইছোঁ সেয়া, আৰু নহ'লে এনেকৈ। আৰু মই যে কৈছিলোঁ জলকীয়াকেইটা ইম্পৰ্টেঞ্চ, একেবাৰে শেষত দিব লাগে। জলকীয়া, কেঁচা জলকীয়াৰ এটা সাংঘাতিক সুগন্ধ আছে, আৰু যিহেতু মাছৰ জোলত সেই সুগন্ধটো মানে দুগুণে চৰে, আপোনালোকে প্ৰমাণ চাব পাৰে। প্ৰথমতে তেলত দিয়া জলকীয়াকেইটাই কিন্তু সেই কাম নকৰে। আৰু ঢাকি ধুনীয়াকৈ উতলিবলৈ দিলোঁ, আৰু ইয়াৰ ৰেডি। বহুত বেছি হেতা এতিয়া মাৰিবই নালাগে, মই কৈছিলোঁ নহয় পাভ মাছ বিৰাট কোমল। আৰু এতিয়া এখন ধুনীয়াকৈ উতলি হ'ল, জলকীয়াকেইটাৰ পৰা এটা সুগন্ধ ওলাব, কাৰণ এতিয়া কেঁচা ধনিয়াৰ ছিজন লাহে লাহে গৈছেগৈ। বজাৰত ওলায়েই থাকে, আজিকালিতো আৱতৰতো পাচলি ওলায়। মই পিছে এটাহে ছাজেষ্ট কৰোঁ, ছিজনৰ বস্তু ছিজনত খাব লাগে। আৰু কেনেকুৱা লাগিলে জনাব, ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।